কামৰূপ জিলাৰ ছয়গাঁও থানাৰ অন্তৰ্গত জোৰ চিমুলি গছপুতা গাঁৱত সংঘটিত হৈছে চাঞ্চল্যকৰ ঘটনা। আছৰুদ্দিন নামৰ এজন শ্ৰমিকৰ পৰিত্যক্ত ঘৰৰ পৰা উদ্ধাৰ হৈছে 50 কাৰ্টুন চোৰাং মদ। ঘটনাৰ তথ্য অনুসৰি আছৰুদ্দিন 3 মাহ ধৰি ইটাভাটাত শ্ৰমিক হিচাপে কৰ্মৰত আছিল। ঘৰখন তেতিয়াৰে পৰাই পৰিত্যক্ত অৱস্থাত আছে। কোনো দুৰ্বৃত্তই এই পৰিত্যক্ত ঘৰৰ বেৰ কাটি মদ চুৰি কৰাৰ সামগ্ৰী গোপনে ৰখাৰ বাবে ব্যৱহাৰ কৰে। এই চোৰাং মদখিনি হাঁহিম এলেকাৰ এখন মদৰ দোকানৰ পৰা চুৰি কৰা হৈছিল। জোৰচিমুলি আৰক্ষীয়ে গোপন সূত্ৰৰ ভিত্তিত অভিযান চলাই মদখিনি উদ্ধাৰ কৰে। মদৰ অবৈধ ব্যৱসায় উচ্ছেদ কৰাৰ দাবী জনাইছে এতিয়া স্থানীয় ৰাইজে। জোৰচিমুলি এটা ঘৰত পোৱা গৈছে মালকেইটা। কিমানখিনি হাৰাইছে? আমাৰ হাৰাইছিলে আপোনাৰ 63 কেছ, এতিয়া আমি 57 কেছ ৰিচিভ কৰিছোঁ। কিমান টকাৰ মাল আছিল? তাতে আছিল 3,14,140 টকা মাল আছিল। বাকী আৰু কি হাৰাইছে? তাৰ লগত CCTV ছেটআপ আছিল এটা, আৰু আমাৰ মোবাইল এটা আছিল, আৰু তাৰ লগত আমাৰ ইনভাৰ্টাৰ এটা আছিলে। ইনভাৰ্টাৰ ছেটআপটো গোটেইখিনি লৈ আহিছে। আৰু বাকী কি পাইছে? কি এতিয়া মাল মোটামুটি আমি 57 কেছ মাল পাইছোঁ গোটেই যিখিনি আছিল। বাকী সামগ্ৰীখিনি পোৱা নাই? নাই, বাকী একো পোৱা নাই। বাকী কিমান কেছ পোৱা নাই? আমি এতিয়া 63 হ'লে আপোনাৰ 5 কেছ মাল পোৱা নাই আমি। আৰু বাকী সামগ্ৰীবিলাক পইচা আছিল, কেছ পইচা আছিল দোকানত অলপ চলপ, এইখিনিও পোৱা নাই। ক'ত ৰাখিছিল মালখিনি ক'লে? মালখিনি হাঁহিম ক'ত? ওৱাইন শ্বপত মাল দিলে। আপোনালোকে কোন থানাত এজাহাৰ কৰিছিল? আমি হাঁহিম থানাত এজাহাৰ কৰিছিলোঁ। কেতিয়া হাৰাইছিল মালখিনি? মালখিনি কালি ৰাতি হাৰিছে। কালি ৰাতি 10টা বজাত দোকান বন্ধ কৰি কিনে আহিছোঁ। তাৰপাছত ঘটনা এইটো, আমি 11টা বজাত দোকান খোলা যাই কিনে মালকেইটা পোৱা নাই। তাৰপাছত আমি এফআইআৰ কৰা হৈছিল। এইখিনি আমাৰ গাঁৱৰ কিছুমান দুষ্ট চক্ৰ আৰু আছে, সিহঁতে বেলেগ ঠাইৰ পৰা এই মদবিলাক আনি আচলতে এইটো ঘৰত মানুহ নথকাৰ সুযোগ লৈ সিহঁতে এইটো ঘৰত থৈ দিছে বস্তুখিনি, আৰু আমাৰ গাঁওখনৰো বদনাম কৰে। প্ৰশাসনক আমি বিনম্ৰভাৱে অনুৰোধ জনাম, এইখিনি মানুহক পৰাস্ত কৰি মানে শাস্তি প্ৰদান কৰিবলৈ। কিমান কাৰ্টুন পোৱা গৈছে? আমি দেখা মতে 57 কাৰ্টুন বুলি দেখিলোঁ আমি, আৰু 57। মালখিনি ক'ৰ পৰা আহিছিল? মালখিনি আমি শুনা মতেতো হাঁহিমৰ পৰা অনা বুলি কৈছে, আৰু মালিকটো পোৱা গৈছে। ওৱাইন শ্বপত আছিল নেকি? মালখিনি ওৱাইন শ্বপত আছিল? ওৱাইন শ্বপৰ। আনুমানিক কিমান টকাৰ মাল হ'ব? আনুমানিক মানে মালিক পক্ষ কোৱা মতে 3,20,000 টকাৰ মাল। আমি দেখিলোঁ বিলখিনি আৰু দেখাও পালোঁ 3,20,000 টকাৰ মাল। চুনতলিৰ পৰা ছানিৰুল ইছলামৰ ৰিপৰ্ট, এনি ভাৰত 24। ৰঙাপাৰাবাসীৰ বাবে সুখবৰ। আপুনি যদি দুচকীয়া বাহন ল'ব বিচাৰিছে তেন্তে এতিয়াৰে পৰা আৰু চিন্তাৰ কোনো প্ৰয়োজন নাই। আপুনিও আহিব পাৰে DBP এছ'চিয়েটৰ বাজাজ টু হুইলাৰ ডিলাৰ। আমাৰ ঠিকনা ৱাৰ্ড নং 8, ঠাকুৰবাৰী ৰোড, ডাকঘৰ, ৰঙাপাৰা, জিলা শোণিতপুৰ। আমাৰ যোগাযোগৰ নম্বৰ 9435707133 9707967285285।